Hello student, welcome to my YouTube channel. সকলোকে ইমৰান আসাম একাডেমি ইউটিউব চেনেললৈ স্বাগতম। মই আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ আসাম পুলিচ ABUB পৰীক্ষাৰ সহায় হ'ব পৰাকৈ 20টা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আৰু 20টাৰ ভিতৰত তোমালোকৰ কেইটা শুদ্ধ হয় তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাবা। গতিকে বলক আমি পলম নকৰি আজিৰ ক্লাছৰ প্ৰশ্নসমূহৰ মাজলৈ আগবাঢ়ি যাওঁ। আজিৰ ক্লাছৰ প্ৰথমটো কোৱেশ্চন নম্বৰ 1 বিষ্ণুপ্ৰসাদ ৰাভাক কোনে কলাগুৰু উপাধি প্ৰদান কৰিছিল? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ। সৰ্বপল্লী ৰাধাকৃষ্ণন। বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি সৰ্বপল্লী ৰাধাকৃষ্ণনে প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 2 মহিলা পৰিচালকৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া ছবিখনৰ নাম কি? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ নয়নমণি। মহিলা পৰিচালকৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া ছবিখনৰ নাম হ'ল নয়নমণি। নেক্সট কুৱেশ্যন নম্বৰ 3 ভাৰতত প্ৰতি বছৰে কোনটো দিনত সংবিধান দিৱস পালন কৰা হয়? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ 26 নৱেম্বৰ। 26 নৱেম্বৰ তাৰিখে ভাৰতত প্ৰতি বছৰে সংবিধান দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 4 তলৰ কোনজন কবিক বনফুলৰ কবি বুলি জনা যায়? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ যতীন্দ্ৰনাথ দুৱৰা। যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলি জনা যায়। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাম। নেক্সট কুৱেশ্যন নম্বৰ 5 মৃত সাগৰ কোন দুখন দেশৰ মাজত অৱস্থিত? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ জৰ্ডান আৰু ইজৰাইল। মৃত সাগৰ জৰ্ডান আৰু ইজৰাইল দেশৰ মাজত অৱস্থিত। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাম। নেক্সট কুৱেশ্যন নম্বৰ 6 জয়মতী কথাছবিৰ গদাপাণি চৰিত্ৰত কোনে অভিনয় কৰিছিল? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ আইদেউ সন্দিকৈ। জয়মতী কথাছবিৰ গদাপাণি চৰিত্ৰত আইদেউ সন্দিকৈয়ে অভিনয় কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 7 আটাইতকৈ বেছি দেশ থকা মহাদেশখনৰ নাম কি? অপশ্যন এ এছিয়া। অপশ্যন বি আফ্ৰিকা। অপশ্যন চি আমেৰিকা আৰু অপশ্যন ডি আছে ওচেনিয়া। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ এছিয়া। আটাইতকৈ বেছি দেশ থকা মহাদেশখনৰ নাম হ'ল এছিয়া। নেক্সট কুৱেশ্যন নম্বৰ 8 আৰ্য সমাজ তলৰ কোনজন ব্যক্তিয়ে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ দয়ানন্দ সৰস্বতীয়ে। দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 9 যাদৱ পায়েঙৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা অৰণ্যখনৰ নাম কি? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ মলাই অৰণ্য। যাদৱ পায়েঙৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা অৰণ্যখনৰ নাম হ'ল মলাই অৰণ্য। নেক্সট কুৱেশ্যন নম্বৰ 10 ভাৰতৰ চৰকাৰী ভাষা কিমানটা? অপশ্যন এ 20টা। অপশ্যন বি 22টা। অপশ্যন চি 51টা আৰু অপশ্যন ডি আছে 17টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ 22টা। ভাৰতৰ চৰকাৰী ভাষা হ'ল 22টা। নেক্সট কুৱেশ্যন নম্বৰ 11 ধদৰ আলি কোনে নিৰ্মাণ কৰিছিল? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ গদাধৰ সিংহই। গদাধৰ সিংহই ধদৰ আলি নিৰ্মাণ কৰিছিল। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাম। নেক্সট কুৱেশ্যন নম্বৰ 12 2024 চনৰ পেৰিছ অলিম্পিকত কিমানখন দেশে অংশগ্ৰহণ কৰিছিল? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ 206খন। 2024 চনৰ পেৰিছ অলিম্পিকত 206খন দেশে অংশগ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 13 2024 চনৰ পেৰিছ অলিম্পিকত কোনখন দেশে সবাতোকৈ বেছি পদক লাভ কৰে? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ আমেৰিকা। 2024 চনৰ পেৰিছ অলিম্পিকত সবাতোকৈ বেছি পদক লাভ কৰে আমেৰিকাই। নেক্সট কুৱেশ্যন নম্বৰ 14 তলৰ কোনখন চহৰক অসমৰ সংস্কৃতিৰ চহৰ বুলি জনা যায়? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ যোৰহাট। যোৰহাটক অসমৰ সংস্কৃতিৰ চহৰ বুলি জনা যায়।
নেক্সট কুৱেশ্যন নম্বৰ 15 অসমৰ কোনখন জিলাত দিহিং পাটকাই উৎসৱ পালন কৰা হয় অপশ্যন দিয়া 4টা ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ তিনিচুকীয়া জিলাত দিহিং পাটকাই উৎসৱ পালন কৰা হয় পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাম নেক্সট কুৱেশ্যন নম্বৰ 16 লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত সনেট কবিতাটোৰ নাম কি অপশ্যন দিয়া 4টা ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ প্ৰেম লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত সনেট কবিতাটোৰ নাম হ'ল প্ৰেম পৰৱৰ্তী প্ৰশ্ন নেক্সট কুৱেশ্যন নম্বৰ 17 মাউণ্ট এভাৰেষ্ট কোনখন দেশত অৱস্থিত অপশ্যন এ ভাৰত অপশ্যন বি ভূটান অপশ্যন চি দি আছে নেপাল আৰু অপশ্যন ডি ৰাছিয়া সো ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ নেপালত মাউণ্ট এভাৰেষ্ট নেপালত অৱস্থিত নেক্সট কুৱেশ্যন নম্বৰ 18 ভাৰতীয় ৰেলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যন এ দেৰগাঁও অপশ্যন বি মুম্বাই অপশ্যন চি নতুন দিল্লী আৰু অপশ্যন ডি আছে লক্ষ্ণৌ সো ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ নতুন দিল্লীত ভাৰতীয় ৰেলৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত নেক্সট কুৱেশ্যন নম্বৰ 19 কাশ্মীৰৰ ৰজা মেঘবাহনৰ লগত বিবাহপাশত আবদ্ধ হোৱা অমৃতপ্ৰভা কাৰ কন্যা আছিল অপশ্যন দিয়া 4টা ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ বালা বৰ্মন অমৃতপ্ৰভা বালা বৰ্মনৰ কন্যা আছিল নেক্সট কুৱেশ্যন নম্বৰ 20 আজিৰ ক্লাছৰ অন্তিমটো কুৱেশ্যন হিউৱেন চাঙে কাৰ শাসনকালত অসমলৈ আহিছিল অপশ্যন দিয়া 4টা ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ ভাস্কৰ বৰ্মন হিউৱেন চাঙে ভাস্কৰ বৰ্মনৰ শাসনকালত অসমলৈ আহিছিল সো যদি ক্লাছটো ভাল লাগে তেন্তে প্লিজ এটা লাইক কৰি দিবা আৰু যদি কোনোবাই চেনেলটো নতুন চাই আছা তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবা